মই উপস্থিত আছোঁ ১ নম্বৰ শ্যামপুৰৰ খেৰণি গাঁৱত আৰু এই খেৰণি গাঁৱত এক সংখ্যালঘু অধ্যুষিত অঞ্চল আৰু এই সংখ্যালঘু অধ্যুষিত অঞ্চলৰ এই গাঁওখন ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰি ইয়াৰে বিদ্যালয় অংগনবাদী কেন্দ্ৰ ইতিমধ্যে সম্পূৰ্ণভাৱে ইয়াৰ পৰা নদীত জাহ গৈছে। তাৰ পাছত অসম চৰকাৰে ইয়াতে কেন্দ্ৰীয় চৰকাৰৰ এক আঁচনি ৰূপায়ণ কৰিছে PDN আঁচনি। এই আঁচনিৰ জৰিয়তে জিঅ' টিউবৰ জৰিয়তে ইয়াতে বান্ধৰ সৃষ্টি কৰিছে আৰু এই বান্ধৰ সৃষ্টি কৰি গৰাখহনীয়া ৰোধৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰ ফলত এই অঞ্চলৰ প্ৰায় কেইবাখনো গাঁও খেৰণিকে ধৰি কেইবাখনো গাঁও আচলতে ইতিমধ্যে ১ নম্বৰ শ্যামপুৰৰ কেইবাখনো গাঁও ইতিমধ্যে যি গৰাখহনীয়াৰ কবলত পৰিছিল তাৰ পৰা ইতিমধ্যে পৰিত্ৰাণ পাব আৰু লগতে নাতি দূৰত থকা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বাবেও ই এক আচলতে শুভ লক্ষণ। গতিকে আমি যি লক্ষ্য কৰিছোঁ যে সংখ্যালঘু অঞ্চল হ'লেও এই অঞ্চলত চৰকাৰৰ তৰফৰ পৰা যি আঁচনি লোৱা হৈছে, যি উন্নয়নমূলক আঁচনি লোৱা হৈছে, সেই আঁচনিসমূহে তেওঁলোকক যথেষ্ট উপকৃত কৰা বুলি আমি ক'ব পাৰোঁ। আপুনি কি ক'ব যে এই আঁচনিখনে কি ধৰণে সহায় কৰিছে আপোনালোকক? যে বৃহত্তৰ এই অঞ্চলখনৰ ভিতৰত আপোনাৰ বহুত জনবসতি আছে। স্কুল আপোনাৰ JJMৰ স্কিম হৈছে, বহুত টকাৰ অনুদান গভৰ্ণমেণ্টে দিছে, কিন্তু অতি কম দিনৰ ভিতৰত এটা JJMৰ স্কিম আৰু LP স্কুল, আপোনাৰ ৰৌমাৰী LP স্কুল, এইটো খেৰণি চাপৰি LP স্কুল, দুটা LP স্কুল অলৰেডি আপোনাৰ নদীত জাহ গৈছে। চৰকাৰে তৎক্ষণাত ব্যৱস্থা লৈছে। বানপানীৰ আগতে যে আমাক স্কিমখিনি দি যথেষ্ট সকাহ দিছে, আমাৰ এই বৃহত্তৰ অঞ্চলৰ মানুহক যিটো শান্তিৰ বাতাৱৰণ দিছে, তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এই কামখিনি তৎপৰতাত অতি সোনকালে কৰিছে। আমাৰ বিভাগীয় কৰ্তৃপক্ষসকলে বহুত লাগি থাকিছিলে। ইয়াত আপোনাৰ IITৰ প্ৰফেচাৰসকলো আহিছিলে চাবৰ কাৰণে কি কৰিলে কেনেকুৱা হয়। বিভিন্ন ধৰণৰ সিহঁতৰ আলাপ আলোচনাৰ মাধ্যমত আমাৰ এই অঞ্চলৰ কাৰণে ভাল এটা কাম কৰিছে। ইয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যথেষ্টখিনি আমি ভাল পাওঁ। এইটো কাৰণে ভাল পাইছোঁ, তেখেতে মানুহে যিমান যিয়ে কওক, কিন্তু এটা চিন্তা কৰিছে, জনহিতাৰ্থৰ কাৰণে যিখিনি ভাল কাম সেইখিনি কিন্তু কৰি আছে। কিন্তু হয়, এইটো কথা ক'ব লাগিব আচলতে মুখ্যমন্ত্ৰীগৰাকীৰ বিষয়ে বিভিন্নজনে বিভিন্ন মন্তব্য কৰিলেও সংখ্যালঘু লোকে এইটো কথা কৈছে যে তেওঁ জনহিতাৰ্থে কাম কৰিছে। এই ধনশিৰি নৈৰ পাৰত আছিলোঁ, যেতিয়া নৈয়ে আমাক উঠাই ল'ব এনেকুৱা অৱস্থাত আমি বহুত দুখজনক আছিলোঁ যে আমাৰ এইটো কেতিয়া আমাৰ ঘৰটো উঠাই লৈ যায়। তাৰ কাৰণে এইটো যিটো বস্তাৰ ভান হৈ আছে, ইয়াৰ কাৰণে আমি বিৰাট সকাহ পাইছোঁ আৰু ভাল পাইছোঁ আৰু অসম চৰকাৰক আমি নিউজ লাইভৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ যি আশাৰ ঘৰখন, সেই আশাৰ ঘৰখন আজি ৰৈ গৈছে। গতিকে এই ধৰণৰ গৰাখহনীয়া ইয়াতে সৃষ্টি হৈছিলে। আমি দেখুৱাইছোঁ, কেমেৰা পাৰ্চন ধৰ্মই আপোনালোকক দেখুৱাইছে যে এক বৃহৎ গৰাখহনীয়াৰ সৃষ্টি হৈছিলে, যাৰ ফলত ইয়াৰে খেৰণি যিখন প্ৰাথমিক বিদ্যালয় আছিলে সেইখনো উটি গ'ল আৰু যিকেইটা ইয়াতে অংগনবাদী কেন্দ্ৰ আছিল সেয়াও উটি যোৱাৰ উপক্ৰম। ইতিমধ্যে ইয়াৰে যি টিনপাত আছিল সেয়া আচলতে খহাই লৈ গৈছে। সম্পূৰ্ণভাৱে এই যি গৰাখহনীয়াৰ কবলত পৰিছিল, কিন্তু আজিৰ দিনটোত এই যি টিউবৰ ব্যৱস্থা কৰিছে, এই জিঅ' টিউবৰ জৰিয়তে অসম চৰকাৰে যি আঁচনি ইয়াতে ৰূপায়ণ কৰিলে, এই আঁচনি ৰূপায়ণ কৰাৰ লগে লগে এইসকল পৰিয়ালৰ যথেষ্ট উপকাৰ হৈছে আৰু তেওঁলোকে চৰকাৰক আচলতে ভূয়সী প্ৰশংসা কৰিছে যে হিমন্ত বিশ্ব চৰকাৰখনে তেওঁলোকক এই ধৰণে সহায় সহযোগ কৰিছে আৰু তেওঁলোকৰ ভৱিষ্যত আৰু ভাল হওক বুলি তেওঁলোকে আশীৰ্বাদ প্ৰদান কৰিছে।